হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। ময়ো ভালে আছোঁ, আলহামদুলিল্লাহ। আজি মই বনাম বুলি ভাবিছোঁ ব্ৰেড চপ, যিটো ব্ৰেকফাষ্ট বা স্নেকৰ কাৰণে একদম পাৰফেক্ট এটা ৰেচিপি আৰু ইফতাৰতো ট্ৰাই কৰিব পাৰে। তাৰ বাবে মই প্ৰথমতে আলুকেইটা সিজাই লৈছিলোঁ আৰু কেৰাহীত অকণমান তেল গৰম কৰি তাত পিঁয়াজ, কেঁচা জলকীয়া আৰু কেইটামান ধনিয়া পাত দি সিজাই থোৱা আলুখিনি দি দিছোঁ। অলপ আলুখিনি ভাজি ল'ম। এইটো ব্ৰেড আৰু আলুৰ একদম সহজ এটা ৰেচিপি। তাৰপিছত এটা বেটাৰ বনাই ল'ম। তাত দিছোঁ মই বেচন, অলপ আটাৰ গুড়ি আৰু প্ৰয়োজনীয় মছলা পাতি দি দিছোঁ। জিৰা গুড়ি, জলকীয়া গুড়ি, হালধি গুড়ি অলপ দি আৰু তাতে আকৌ কেইটামান ধনিয়া পাতা দি অলপ কৰিম, পানী দি এটা ঠিক বেটাৰ বনাই ল'ম। জ্বলাটোৰ পৰিমাণ কম ৰাখিলে ল'ৰা ছোৱালীয়ে খাই বহুত ভাল পায় আৰু ব্ৰেড চবৰ ঘৰতে আছে আৰু আলু থাকে। চবেই নিশ্চয় ট্ৰাই কৰিব আৰু মোক কমেণ্টত জনাব খাই কেনেকৈ পালে। এইটো মই বেটাৰটো বনাই লৈ আছোঁ। পানী মই অলপ কৰিহে এড কৰি আছোঁ, কাৰণ বেছি কৰি দিলে আকৌ বেছি পাতল হৈ গ'লে নহ'ব। আপোনালোকে দেখা পাইছেনে কনচিষ্টেঞ্চিটো কেনেকুৱা হৈছে? থিকনেছটো ঠিক এনেকুৱা হ'ব লাগিব। তাৰপিছত মই আলুখিনি ব্ৰেডৰ ভিতৰত এনেকৈ ভৰাই দিছোঁ চেপি চেপি। আলুখিনি ভৰাই হোৱাৰ পিছত মই ওপৰত ভালকৈ লগাই লৈছোঁ। মই আলুৰ হেৰিখিনি ভালকৈ খাবলৈ খুব টেষ্টি হৈছিলে। আপোনালোকে নিশ্চয় ঘৰত এবাৰ ট্ৰাই কৰিব। মই ভালকৈ চাৰিওকাষেদি এনেকৈ দি লৈছোঁ আলুখিনি। তাৰপিছত ইয়াৰ ওপৰত আৰু এটা ব্ৰেড দি দিম। দি ঠিক মাজেদি এনেকৈ শ্বেপ কৰি অকণমান কাটি দিম। ঠিক এনেকৈ মাজেদি অকণমান কাটি ল'ব। দেখিছেনে মোৰ হেৰিটো ধাৰেই নাছিলে, একদম নাকাটে। তাৰপিছত যেনে তেনে কাটিলোঁ। আপোনালোকে আগতে কাটিও পিছত বেটাৰ ভৰাবও পাৰে। মই পিছত এটা কৰি গোটেইকেইটাৰ ভিতৰত বেটাৰ ভৰাই কাটি লৈছোঁ আৰু এইফালে কেৰাহীত তেল গৰম কৰিব বহাই দিছোঁ আৰু তাৰপিছত কৰিলোঁ, এটা বেটাৰত ডুবাই এনেকৈ ভাজি লৈছোঁ। গোটেইকেইটা এটা কৰি মোৰ ভাজা হৈছে। তাৰপিছত চাটনি এটা বনাই চাটনিৰ লগত খাবলৈ কিন্তু খুব সোৱাদ আছিলে। আপোনালোকে নিশ্চয় ট্ৰাই কৰিব।